নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 21 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰা হৈছে এটা মানুহে 5 পৰা 6 জনী বিয়া পাতি 20 পৰা 25টা সন্তান জন্ম দিয়া উদাহৰণ অসমত বহুত আছে এবাৰ অসমৰ মিয়া মুছলমানক লৈ এই মন্তব্য কৰিছে আলোচনাপন্থী আলফা নেতা জিতেন দত্তই পৰৱৰ্তী খবৰ মুছলমানৰ পৰা শিক্ষা ল'ব লাগে হিন্দুসকলে ধনী দুখীয়া সকলো মুছলমানে দান কৰে উপাৰ্জনৰ কিছু ধন অতি কম ধন পোৱা মুছলমান শ্ৰমিকেও দান কৰে মছজিদত মুছলমানৰ পৰম্পৰাক প্ৰশংসা বাবা ৰামদেৱৰ আন এটা খবৰ আৰএছএছক সন্তুষ্ট কৰাৰ বাবেই মুছলমানক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সিতু বৰুৱা কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই সিতু বৰুৱাৰ বিৰুদ্ধে গৰজি উঠি এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে মুছাৰ সভাপতি আশিক ৰাব্বানীয়ে কৈছে চৰকাৰৰ লগত তাল মিলাই সিতু বৰুৱাই অসমৰ দুখীয়া দৰিদ্ৰ কাম কৰিবলৈ যোৱা দিন হাজিৰা কৰি খোৱা দৰিদ্ৰ মুছলমানৰ ওপৰত নিৰ্যাতন চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ উচতনিত উজনি অসমত মিয়া মুছলমানৰ ওপৰত চলিছে অত্যাচাৰ আৰএছএছক সন্তুষ্ট কৰাৰ বাবে মুছলমানক উচ্ছেদ কৰিছে চৰকাৰে সিতু বৰুৱা কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই বহু মুছলমানক ধমকি দিছে কিন্তু তাৰ পাছতো অসম আৰক্ষী নিমাত তাৰ পাছতো চৰকাৰ নিমাত আজিলৈকে সিতু বৰুৱাক গ্ৰেপ্তাৰ কৰিব পৰা নাই পৰৱৰ্তী খবৰ পুনৰ বেদখলকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী শৰ্মাই কৈছে বেদখলকাৰীৰ বিৰুদ্ধে আমাৰ উচ্ছেদ অভিযান অব্যাহত থাকিব অবৈধভাৱে অসমৰ ভূমি দখল কৰি থকা প্ৰতি ইঞ্চি ভূমি আমি উভতাই আনিম বঙাইগাঁও জিলাৰ যোগীগোপাত দুটাকৈ উচ্ছেদ অভিযান চলোৱা হৈছে পুনৰ দুখাৰিছো আমাৰ এই উচ্ছেদ অভিযান আমাৰ পৰিকল্পনা মতেই চলাই যাম কোনোবাই যদি বাধা দিয়ে তেতিয়াহলে সেই বাধা নেউচিও আমি উচ্ছেদ চলাম বুলি পুনৰ এই হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ গুৰ্খাসকল যদি খিলঞ্জীয়া হয় তেতিয়া ব্ৰিটিছো খিলঞ্জীয়া হ'ব তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত 7 জনগোষ্ঠীৰ লগতে গুৰ্খাসকলকো সুৰক্ষিত শ্ৰেণী হিচাপে চৰকাৰে দিয়া মৰ্যাদাৰ বিৰোধিতা মুং দুন চুন খাম অসম নৰ্থ ইষ্টৰ প্ৰধান সচিব অনুপ আৰান্দৰাৰ ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়াৰ অধিকাৰ সনদ অনুসৰি অসমৰ থলুৱা লোকসকলক খিলঞ্জীয়াৰ মৰ্যাদা প্ৰদানৰ দাবী অনুপ আৰান্দৰাৰ পৰৱৰ্তী খবৰ এতিয়াৰ পৰা কেৰিয়াৰত দাগ লাগিলেই হেৰুৱাব লাগিব মন্ত্ৰীৰ পদ হাৰি যাব নোৱাৰিব প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীও ৰেহাই নাপাব কোনো কেন্দ্ৰীয় মন্ত্ৰী কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন্ত্ৰীয়েও অপৰাধ গোচৰত 30 দিন কাৰাগাৰত থাকিলেই হেৰুৱাব মন্ত্ৰীৰ পদ 31 সংখ্যক দিনত স্বয়ংক্ৰিয়ভাৱে অপসাৰিত হ'ব যিকোনো মন্ত্ৰী আন এটা খবৰ সিতু বৰুৱাক গ্ৰেপ্তাৰ কৰক অসম চৰকাৰে সিতু বৰুৱা লাচিত হেনাই টকা বিচৰাৰ অভিযোগ আবদ্ধ কৰা শ্ৰমিকসকল অসমীয়া দেশী মানুহ বাংলাদেশী নহয় মঙ্গলবাৰে হৈ যোৱা শিৱসাগৰ কাণ্ডক লৈ বিস্ফোৰক মন্তব্য দক্ষিণ চালমৰাৰ শ্ৰমিকসকলৰ আইন হাতত তুলি লোৱাৰ অধিকাৰ কোনে দিলে আৰক্ষী বিভাগ নীৰৱ কিয় নিমাত কিয় উত্তৰ দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিমাত কিয় প্ৰশ্ন কৰিছে আইনুদ্দিন আহমেদে আন এটা খবৰ টকাৰ বাবেহে অসমীয়াকো মিয়া সজাই বীৰ লাচিত হেনাই উজনিলৈ লৈ যোৱাত বাধা দিছে মঙ্গলবাৰে হৈ যোৱা শিৱসাগৰ কাণ্ডৰ পাছতেই সিতু বৰুৱা বীৰ লাচিত হেনাৰ বিৰুদ্ধে মহা অভিযোগ আনিলে মান কাছাৰৰ শ্ৰমিকসকলে তেওঁলোকে কৈছে টকা বিচাৰিছিল আমাৰ পৰা আৰু ব্লেকমেইলিং কৰি আমাক বিভিন্ন ঠাইত লৈ ঘূৰিছিল আমি অসমৰ মানুহ আমি দেশী মানুহ আমাক বিদেশী সজাই আমাৰ পৰা টকা লোৱাৰ চেষ্টা কৰিছিল সিতু বৰুৱাৰ লগতে বীৰ লাচিত হেনাৰ নেতাসকলে
পৰৱৰ্তী খবৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল মুখপাত্ৰ তথা অধিবক্তাগৰাকীয়ে অশোক স্তম্ভ নিয়ম বহিৰ্ভূতভাৱে ব্যৱহাৰ কৰাৰ অভিযোগ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কৰ ওচৰত লিখিত অভিযোগ দাখিল মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অকৰ্তৃত্বশীলভাৱে সামাজিক মাধ্যমত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভিডিঅ' প্ৰকাশ কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ হৈ এই এজাহাৰ অভিযোগ দাখিল কৰিছে মুখপাত্ৰ তথা অধিবক্তা ৰীতম সিঙে আন এটা খবৰ অসমৰ খিলঞ্জীয়া দেশী মানুহখিনিক শিৱসাগৰত যি ধৰণে অপমান কৰিলে ই কিন্তু মুঠেই গ্ৰহণযোগ্য নহয় এতিয়া গৰিয়ামৰীয়া দেশী পৰিষদ কিয় নীৰৱ হৈ আছে প্ৰশ্ন কৰিছে ইউনুছ তামুলীয়ে লগতে কৈছে নামনি অসমৰ পৰা অহা মানুহ বাংলাদেশী নহয় দেশৰ নাগৰিকৰ নাগৰিকত্বৰ প্ৰমাণ চাবলৈ চৰকাৰে চিতু বৰুৱাক ঠিকা দিয়া নাই গৌতম কনষ্ট্ৰাকশ্যনত কাম কৰি থকা লোকসকলক খেদাৰ দম নাই চিতু বৰুৱাৰ বীৰত্ব কেৱল খাটি খোৱা লেবাৰ কেইটাৰ ওপৰত লাইন পাতি তই সম্বোধন কৰি দম দিয়া দেউতাৰ বয়সৰ সেই মানুহসকল দেশী জনগোষ্ঠীৰ ব্যক্তি আছিল শিৱসাগৰৰ দল সংগঠনৰ উজনিৰ পৰা মিয়া খেদা অভিযানৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে ইউনুছ তামুলী আন এটা খবৰ টাৰ্ডা গোচৰত ৩৮ জন লোকক দুখমুক্ত ঘোষণা কৰিছে আদালতে ৩৫ বছৰৰ পিছত ৪৩/২০০১ নম্বৰ গোচৰৰ ৰায়দান অৰবিন্দ ৰাজখোৱা অনুপ চেতিয়া হজধৰ চৌধুৰীক দুখমুক্ত কৰিছে আদালতে প্ৰদীপ গগৈ হজধৰ চৌধুৰী সুনীল নাথক দুখমুক্ত ঘোষণা কল্পজ্যোতি নেওগ ৰাজু বৰুৱা মুনিন নবিছ ননাদৰ ঠাকুৰীয়াকো দুখমুক্ত 1991 চনত দিছপুৰ থানাই পঞ্জীয়ন কৰিছিল গোচৰটো পৰৱৰ্তী খবৰ অসমত গণমাধ্যমৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ কৰা হৈছে সৰব হৈ পৰিছে গৌৰৱ গগৈ কৈছে গুৱাহাটী আৰক্ষীয়ে দা ৱেয়াৰৰ সম্পাদক সিদ্ধাৰ্থ বৰদৰাজন আৰু কৰণ থাপাৰক BNSSৰ অধীনত সমন জাৰি কৰিছে য'ত তাৰিখযুক্ত FIR অভিযোগৰ বিৱৰণ বা FIRৰ কোনো প্ৰমাণ নাই আচৰিত কথাটি হ'ল এই সমন উচ্চ ন্যায়ালয়ে দা ৱেয়াৰৰ সাংবাদিকসকলক সুৰক্ষা প্ৰদান কৰি কৰা ঘোষণাৰ পিছতে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চে নতুনকৈ এই তাৰিখহীন সমনৰ জাৰি কৰিছে ইয়া আইনী ব্যৱস্থাৰ অসৎ প্ৰয়োগ আৰু ই সম্পূৰ্ণভাৱে অবৈধ ইয়া হ'ল নিৰ্বাচিতভাৱে কৰা আইনৰ অপপ্ৰয়োগ যি সময়ত অসমত অপৰাধীয়ে মুক্ত বিচৰণ কৰি আছে তেনে সময়ত অপৰাধী কৰায়ত্ব নকৰি তাৰ তত্ত্বাৱধানত অসম আৰক্ষীয়ে কেৱল বাতৰি প্ৰকাশৰ কাৰণে এনেকৈ আইনৰ ভুল প্ৰয়োগ কৰিছে অসমক প্ৰয়োজন স্বচ্ছতা ন্যায় আৰু অসমীয়া নীতিৰ ওপৰত আধাৰিত শাসনৰ আতংক অথবা আইনৰ অপপ্ৰয়োগ নহয় আন এটা খবৰ মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনাই দিয়া আবেদনত বম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ত এজন ভোটাৰ চেতন আহিৰৰ আবেদনত 2024 চনৰ নিৰ্বাচনত প্ৰক্ৰিয়াগত অনিয়মৰ অভিযোগ উত্থাপন হৈছিল য'ত বিৰোধীয়ে ভোটদানৰ সময়সীমা পাৰ হোৱাৰ পিছতো ভুৱা ভোট দিয়া বুলি দাবী কৰিছিল নিৰ্বাচন আয়োগৰ উপযুক্ত তত্ত্বাৱধান অবিহনে সন্ধিয়া 6 বজাৰ পাছত ৭৬ লাখৰো অধিক ভোট প্ৰদান কৰা হোৱা বুলি আবেদনকাৰীয়ে দাবী কৰে যদিও উচ্চ ন্যায়ালয়ে পূৰ্বে এই আবেদনক আইনী প্ৰক্ৰিয়াৰ গুৰুতৰ অপব্যৱহাৰ বুলি অভিহিত কৰিছিল আৰু 288খন আসনৰ বাবে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনোৱাৰ বাবে আবেদনকাৰীৰ আইনী ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰে পৰৱৰ্তী খবৰ জম্মু কাশ্মীৰৰ আৱাসিক এলেকাৰ পৰা আঁতৰোৱা হ'ল সেনা নিয়োগ কৰা হ'ব CRPF ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপৰ উদ্দেশ্য হৈছে আৱাসিক অঞ্চলত স্বাভাৱিক জীৱনক অধিক স্বাভাৱিক কৰি তোলা লগতে CRPFৰ বিশেষজ্ঞতা আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে ব্যৱহাৰ কৰিব লাগে আন এটা খবৰ লোকসভাত কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ উন্মোচিত হোৱাৰ অভিযোগ বিজেপিৰ অসমত IIM স্থাপন হোৱাটো নিবিচাৰে কংগ্ৰেছে
লোকসভাত বিধেয়কখন গৃহীত কৰিবলৈ ভোটদান হোৱা সময়ত লোকসভাৰ অধ্যক্ষৰ আসনৰ পৰা সদন পৰিচালনা কৰি আছিল দৰং ওদালগুৰি সমষ্টিৰ সাংসদ তথা বিজেপিৰ অসম প্ৰদেশ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। আৰু সেই সময়ত কংগ্ৰেছ দলৰ অসমৰ সাংসদ কেইজনৰ লগতে অন্যান্য কংগ্ৰেছ দলৰ সাংসদসকলে এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। সদন পৰিচালনা কৰি থকা লোকসভাৰ অধ্যক্ষ দিলীপ শইকীয়াই অসমৰ সাংসদসকলক বিধেয়কখন সমৰ্থন কৰিবলৈ অনুৰোধ জনায়। পৰৱৰ্তী খবৰ, ডোনাল্ড ট্ৰাম্পক ওলোটাই চাপত ৰাখিলে ৰাছিয়াই। ভাৰতক 5% ৰেহাইত তেল যোগান ধৰিব ভ্লাদিমিৰ পুটিনে। আমেৰিকাই ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰি ইউক্ৰেইনৰ যুদ্ধৰ বাবে ধন আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে নতুন দিল্লীৰ ওপৰত 50% শুল্ক আৰোপ কৰিছে। আমেৰিকাৰ পৰা ভাৰতৰ ওপৰত হেঁচা আৰু নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো ৰাছিয়াই ভাৰতক এতিয়া 5% ৰেহাইত তেল যোগান ধৰিব। ভাৰতত ৰাছিয়াৰ উপ বাণিজ্য প্ৰতিনিধি ইভগেনী গ্ৰিভাই কৈছে, ভাৰতলৈ ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয়ৰ ক্ষেত্ৰত আলোচনাৰ অধীনত 5% ৰেহাই দিয়া হ'ব।